সাংস্কৃতিক মহাসভাৰ এইটো মেইন উদ্দেশ্য। আৰু আমাৰ নিজৰ কৃষ্টি সংস্কৃতিটো চহকী কৃষ্টি সংস্কৃতিটো সংৰক্ষণ কৰি সংবৰ্ধন কৰি অসমীয়া জাতিৰ যি কৃষ্টি সংস্কৃতি তাত সংযুক্ত কৰি অসমীয়া জাতিক শক্তিশালী কৰা, সাংস্কৃতিকভাৱে শৈক্ষিকভাৱে সামাজিকভাৱে আমি অসমত শান্তিৰ এটা বাতাবৰণ সৃষ্টি কৰাৰ এটা প্ৰয়াস। গতিকে আমাৰ এই চক্ৰাচাৰ জাগৃতত ঐতিহ্যমণ্ডিত এই জাগৃতৰ চক্ৰাচাৰ সাংস্কৃতিক যি প্ৰকল্প অতি সুন্দৰভাৱে 3 দিনীয়া কাৰ্যসূচীৰে প্ৰথম কাৰ্যসূচী এয়া সাংস্কৃতিক শোভাযাত্ৰা। সাংস্কৃতিক শোভাযাত্ৰাৰ জৰিয়তে আমি সমগ্ৰ অসমবাসী আৰু ভাৰতবাসীক আমি বাৰ্তা প্ৰদান কৰিব বিচাৰো। আমি সংস্কৃতিৰ যোগেদি আমি অসমীয়া জাতিক ভাৰতৰ সকলো জনগোষ্ঠীক যাতে একত্ৰিত কৰি ৰাখিব পাৰো, আমাৰ শান্তি সম্প্ৰীতি বজাই ৰাখিব পাৰো, তাৰ বাবে ঈশ্বৰৰ ওচৰত আমি প্ৰাৰ্থনা জনাইছো। আৰু সকলো জনগোষ্ঠীক সকলো মানৱক আমি ইয়াৰ পৰাই প্ৰণাম জনাইছো। ছাৰ, ইমান ব্যস্ততাৰ মাজতো আপুনি মোক ইমানকণ সময় দিলে তাৰ বাবে আপোনালৈ বহুত বহুত ধন্যবাদ। ধন্যবাদ, থেংক ইউ ভেৰি মাছ। অলপ দেখাবলৈ চেষ্টা কৰিছো। আপোনালোকে কিবা হয় হয় এইফালে দাদাসকলক অলপ দেখাবলৈ চেষ্টা কৰিছো। আপোনালোকে ক'ৰ পৰা আহিছে অলপ জনাই দিব। ক'ৰ পৰা আহিছে আপোনালোকে? ইয়াৰ ভাল লাগিল আপোনালোকক লগ পাই। এইফালে সকলোকে দেখাবলৈ চেষ্টা কৰিছো। তোমালোকে ক'ৰ পৰা আহিছা? হয় হয় তিৱা হয় নেকি? হয়, তিৱা জনজাতি বহুত জনগোষ্ঠী হয় নেকি? বাইদেউ ক'ৰ পৰা আহিছে অলপ কৈ দিয়ক। এইফালে আমাৰ অৱশেষত সোণোৱাল জনগোষ্ঠীসকলক দেখাবলৈ চেষ্টা কৰিছো। এয়া হৈছে সোণোৱাল কছাৰী জনগোষ্ঠীসকল ডিব্ৰুগড়ৰ পৰা আহিছে। এয়া সকলোকে দেখাবলৈ চেষ্টা কৰিছো। এইফালে দেউৰী জনগোষ্ঠীসকল ক'ৰ পৰা আহিছে তোমালোকে? লখিমপুৰ পৰা আহিছে। লখিমপুৰ পৰা আহিছে আমাৰ দেউৰী জনগোষ্ঠীসকল। আপোনালোকক অলপমান ভিডিঅ'টোৰ মাধ্যমেৰে দেখাবলৈ প্ৰয়াস কৰিলো। দেউৰী জনগোষ্ঠীসকল ৰাভা জনগোষ্ঠীসকলক অলপমান দেখাবলৈ চেষ্টা কৰিছো ভিডিঅ'টোৰ মাধ্যমেৰে। আপোনালোক ৰাভা হয়? ৰাভা জনগোষ্ঠী দেখাবলৈ চেষ্টা কৰিছো। আপোনালোক কোন জনগোষ্ঠী? বড়ো। বড়ো মেচ কছাৰী জনগোষ্ঠীসকলক অলপমান দেখাবলৈ চেষ্টা কৰিছো ভিডিঅ'টোৰ থ্ৰুৱেদি। এইফালে দেখা পাইছো আপোনালোক কোন মিচিং জনগোষ্ঠী হয় নেকি? মিচিং জনগোষ্ঠী ক'ৰ পৰা আহিছে? ধেমাজিৰ পৰা আহিছে মিচিং জনগোষ্ঠীসকল। এইফালে ধেমাজিৰ পৰা আহিছে। এইফালে আপোনালোক ক'ৰ পৰা আহিছে? আমি পশ্চিম কাৰ্বি আংলঙৰ তিৱা। শদিয়াৰ পৰা অহা ছাৰৰ সৈতে আমি আজি দুআষাৰ জানিবলৈ চেষ্টা কৰিম। নিশ্চয় ধন্যবাদ। ইয়াতে আমি অসমীয়াৰ বাৰেৰহণীয়া ফুলনিখনৰ আমি একোপা ফুল ৰং বিৰহৰ সমাহাৰৰ মাজতে বিশেষভাৱে আমাৰ জনগোষ্ঠীসকলৰ প্ৰত্যেকটো জনগোষ্ঠীৰ যি জাতীয় বৈশিষ্ট্য আছে, সাজপাৰৰ যি বৈশিষ্ট্য আছে, সেইখিনি একাকাৰ হৈ গৈছে। আমি মুকলি আকাশৰ তলত আমি সকলোৱে আমাৰ এই সেউজী অসমীক আমি অসমী আইক সেউজী কৰাৰ সংকল্পৰে আমি ইয়াতে সকলোৱে সাংস্কৃতিকভাৱে ঐক্যবদ্ধ হৈছো। ইয়াতে আমাৰ কোনো ৰাজনীতি নাই। ইয়াতে আমি সকলোৱে সাংস্কৃতিকভাৱে আমি আগবাঢ়িবলৈ ইয়াতে আহিছো। এইটো ভাল লাগিছে। ইয়াতে বিশেষভাৱে আমাৰ যিসকল নৱপ্ৰজন্ম আছে, সেই নৱপ্ৰজন্মই আমাৰ উত্তৰ পুৰুষে আমাৰ প্ৰতিটো জনগোষ্ঠীৰ যিখিনি সাংস্কৃতিক বৈশিষ্ট্য আছে, সেই সাংস্কৃতিক বৈশিষ্ট্যখিনিক তেওঁলোকে শুদ্ধ ৰূপত ধৰি ৰাখিব বুলি আমি আশা কৰিছো। আৰু এইটো মনোকামনা আমি ইয়ালৈ সকলোৱে সংঘবদ্ধ হৈছো। আৰু আমি আশা কৰিম যে অসম জাতীয় সাংস্কৃতিক মহাসভাৰ যোগেদি আমাৰ যি সপোন আছে, আমাৰ জনজাতিসকলৰ যি সাংস্কৃতিক ঐক্য আগবঢ়াই নিয়াৰ এটা আমি এখন আমি প্লেটফৰ্ম পাইছো ভাবিছো। ধন্যবাদ। আমাৰ আজি সমাৰোহৰ তৃতীয় তথা অন্তিম দিন। অন্তিম দিনৰ আমাৰ দ্বিতীয় কাৰ্যসূচী হ'ল সাংস্কৃতিক শোভাযাত্ৰা। আমি আপোনালোক সকলোৰে হৈ এতিয়া মাছলাই ডাঙৰীয়া এখনি সকলো জাতি জনগোষ্ঠীৰ শিল্পী দল ইয়াত আছে। তেখেতসকল সকলো লোকে মই ধন্যবাদ জ্ঞাপন কৰিছো আৰু শুভেচ্ছা জনাইছো। অসমৰ বিভিন্ন প্ৰান্তৰ জনগোষ্ঠীসকলক লগ পাইছো আৰু আমি শোভাযাত্ৰা আৰম্ভ কৰিছো। আজি অসমৰ বিভিন্ন প্ৰান্তৰ জনগোষ্ঠীসকলক দেখা পাইছো, লগ পাইছো, খুবেই ভাল লাগিছে। আৰু এই অনুষ্ঠানত
নিজকে অংশগ্ৰহণ কৰিব পাৰে বহুত সুখী হৈছো এয়া হৈছে দেউৰী এইফালে দেখা পাইছে আমাৰ সোণোৱাল কছাৰীসকল আৰম্ভণি কৰিব পাই কেনেকুৱা লাগিছে অনুভৱটো কৰি দিয়ক হয় ডিব্ৰুগড়ৰ পৰা আহিছে বাইদেউসকল খুব সুন্দৰকৈ এয়া শোভাযাত্ৰা আৰম্ভণি কৰিছে আপোনালোকক ভিডিঅ'টোৰ মাধ্যমেৰে সুন্দৰ সুন্দৰ দিয়ক অসম জনজাতি সাংস্কৃতিক মহাসভাৰ দ্বিতীয় ৰাজ্যিক বাৰ্ষিক জনজাতি মহা সমাৰোহ আয়োজন কৰিছিলে চাৰ্গাছলত জাগিৰোডৰ চাৰ্গাছলত এতিয়া আজি তৃতীয় দিন খুব ভাল লাগিছে আজি শোভাযাত্ৰা আমাৰ মোৰ বাওঁফালে আছে তিৱা গুৰু নাদিৰাম দেউৰী ডাঙৰীয়াৰ নেতৃত্বতে ইয়াত আমি গোটেই অসমৰ জনজাতিসকল যিটো 14টা জনগোষ্ঠীৰ স্বীকৃতিপ্ৰাপ্ত জনগোষ্ঠী ইয়াতে লগ হৈছো আমি সকলোৰে লগত কথাৰ আদান প্ৰদান কৰিছো সাংস্কৃতিকভাৱে আমি আদান প্ৰদান কৰিছো এয়া এটা ডাঙৰ প্লেটফৰ্ম আমি পাইছো ইয়াতে আমাৰ বটগছৰূপী যিসকল আমাৰ জ্ঞানী পুৰুষ আছে তেওঁলোকৰ হেৰিত ছত্ৰছায়াত আমি যিখিনি আমি কাম কৰিব পাৰো আমাৰ ভাল লাগিব এই মহাসভা যাতে আগুৱাই যাওক আমাৰ গোটেই অসমখনক আদৰি আনক তেওঁলোকে একগোট কৰক এই আশাৰে আমি কামনা কৰিছো ধন্যবাদ বঢ়িয়া বঢ়িয়া